দৰিদ্ৰতা কেতিয়াও প্ৰতিভাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। তাকে প্ৰমাণ কৰিলে তিতাবৰ ঢলাজান হাবিগাঁৱৰ পল্লৱী দৰব ধৰাই। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 90.8% নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে পল্লৱীয়ে। আৰু এই মুহূৰ্তত মই উপস্থিত হৈছোঁ পল্লৱীৰ বাসগৃহত। আমি প্ৰথমতে পোনে পোনে পল্লৱীৰ ওচৰলৈ যাব বিচাৰিছোঁ। মই তাইৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। মই প্ৰথমতে তোমাৰ ওচৰলৈ আহিছোঁ। তাইৰ মতে পল্লৱীৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যথেষ্ট সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হৈছা। অনুভৱটো কেনেকুৱা, কি ক'বা? অনুভৱ খুব ভালেই লাগিছে। সকলোৱে যিহেতু ভাল পাইছে, মোৰ বহুত ভাল লাগিছে। ক'ত পঢ়িছিলা? ঢলাজান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। তোমাৰ এই সফলতাৰ আঁৰত কোন কোন? প্ৰথম প্ৰাধান্য সদায় মোৰ মা দেউতাকে আছে। তাৰপাছত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, আৰু যিসকল মোৰ শুভাকাংক্ষী আছে তেওঁ সকলোকে মই ধন্যবাদ জনাব বিচাৰোঁ। ঘৰত কোন কোন আছে? মা দেউতা ভণ্টি আছে, আৰু আইতা আৰু বৰ্তাহঁত আছে। মা দেউতা কি কৰে? মায়ে ৰান্ধনি কৰে আৰু দেউতাই হাজিৰা কৰে। ভৱিষ্যতে কি হোৱা সপোন আছে? এজন সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন আছে। কোনটো শাখাত আছিলে? আৰ্টছত। অনাগত দিনবোৰ সুখৰ হওক আমি কামনা কৰিছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব এয়া আছিল পল্লৱী। তেওঁ ঢলাজান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা তেওঁ শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈ অঞ্চললৈ তেওঁ গৌৰৱ কঢ়িয়াই আনিছে। আৰু এই মুহূৰ্তত পল্লৱী মাতি আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ সন্তানৰ এটা ভাল ৰিজাল্ট আৰু সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আপোনাৰ চকুত আজি আনন্দৰ চকু বুলি ক'ব লাগিব। কি ক'ব? অনুৰোধটো কি ক'ম, চৰকাৰৰ ফালৰ পৰা আমাক যদি কিবা সুবিধা দিয়ে। তাই বহুত কষ্ট কৰি পঢ়িছে। দেউতাকে হাজিৰা কৰে, মই এখন স্কুলত ৰান্ধনি কৰোঁ। যেনে তেনে পঢ়োৱা যিমানখিনি পঢ়ুৱাব লাগিছিলে সিমান কষ্ট হেৰিকৈ পঢ়ুৱাব নোৱাৰিলোঁ। আৰু তাই তাৰমানে যিটো বিচাৰিছিলে সেইটো আমি দিব নোৱাৰিলোঁ। তাই যিমান সুবিধা পাব লাগিছিলে সিমানখিনি আমি দিব নোৱাৰিলোঁ। তাই নিজে কষ্ট কৰি পঢ়িছে। আৰু তাই তাৰমানে সৰুৰ পৰাই অলপমান হেৰি আছিলে, এতিয়া বুজি মেলি যেনিবা অকণমান ডাঙৰ হ'লত আৰু নিজে পাৰিছে, আৰু এইটোৱে কথা। মই শেষবাৰকে পল্লৱীৰ ওচৰলৈ আহিব বিচাৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ যে পঢ়াৰ সময় কেনেকৈ তুমি সময় উলিয়াইছিলা, আৰু পঢ়াৰ বাহিৰে তুমি কি কৰি ভাল পোৱা? পঢ়া সময় মানে মোৰ কলেজৰ পৰা আহি যিখন সময় পাওঁ পঢ়াতে ব্যস্ত থাকোঁ। অলপ জীয়াই হতে আকৌ পঢ়িবলৈ ধৰোঁ। আৰু পঢ়াৰ বাহিৰে মই ছবি আঁকোঁ, তাৰপিছত বাহিৰা কিতাপ পঢ়োঁ, নহ'লে বা এনেই অকণমান খেলিবও যাওঁ কেতিয়াবা। কি খেলা? ক্ৰিকেট চিকেটো খেলোঁ অলপ। ক্ৰিকেট খেলা? কাক ভাল পোৱা ক্ৰিকেটাৰ ভিতৰত? ধোনী। বিৰাট কোহলি ভাল পোৱা? বিৰাট কোহলি ভালেই লাগে, তেওঁ এজন ভাল কেপ্টেইন হয়। IPL চলি আছে চাই? IPL মানে ৱৰ্ল্ড কাপৰ পিছৰ পৰা অলপ চাবলৈ মনটো বেয়া লগা হ'ল। কোচিং চচিং লৈছিলে? কোচিং তেনেকৈ কৰা নাই। ওচৰতে এজন আমাৰ অংক টিচাৰ আছে, তেওঁৰ ওচৰতে লৈছিলোঁ টিউশ্যনটো সিমানেই। আমি জানিব পাৰিছোঁ তুমি যিখন বিদ্যালয়ত পঢ়িছিলা তাত তোমাৰ সম্পূৰ্ণ বিনামূলীয়া? হয়। কোন ক্লাছৰ পৰা? মই 6ৰ পৰা 10লৈকে যিখন স্কুলত পঢ়িছিলোঁ তাতো ফ্ৰীকৈ পঢ়ালে। তাৰপাছত মেট্ৰিক পাছ কৰাৰ পাছতো ফ্ৰীকৈ পঢ়িছোঁ। এতিয়া কিহত মেজৰ লৈ পঢ়িম? পলিটিকেল। কোনখন কলেজত পঢ়িম চিন্তা কৰিছা নেকি? হয়, JB কলেজত পঢ়িম। জ্ঞাপন কৰিছোঁ। নিশ্চয়ভাৱে ক'ব লাগিব এয়া আছিল পল্লৱী, আৰু তেওঁ নিজৰ মনৰ কথা আমাৰ আগত মন্তব্য কৰিলে। আৰু তাইৰ অনাগত দিনবোৰ সুখৰ হোৱাৰ লগতে তেওঁ এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন মেলিছে। অনাগত দিনবোৰ তাইৰ সুখৰ হওক। কেমেৰা পাৰ্চন ৰঞ্জিতৰ সৈতে তিতাবৰৰ পৰা ৰিপৰ্ট টাইম।